হেল্ল' গাইজ, আজি মই বনাব লৈছোঁ গাহৰি মাংস। বহুত দিনৰ মূৰত যিহেতু গাহৰি মাংস খোৱা নাই, চাই থাককচোন মই কেনেকৈ বনাওঁ। লাই শাকখিনি মই ধুই থৈছোঁ অলৰেডি। তাৰপিছত এনেকৈ উলিয়াই লৈছোঁ আৰু ইয়াতে ৰচুন আদা পেষ্ট কৰি লৈছোঁ আৰু পিঁয়াজ কাটি ৰাখিছোঁ আৰু বিলাহী কাটি ৰাখিছোঁ। ইয়াতে মই মছলাবিলাক ৰাখিছোঁ আৰু আলুটো তাৰপিছত গুচাই পেলাই কাটি ৰাখিলোঁ ধুনীয়াকৈ। অলপ তেলত হালধি দিছোঁ, দি পেলাই তেলত অলপ নিমখ দিম। নিমখটো দেখুওৱা নহ'ল বাৰু। তাৰপিছত তেনেকৈ ৰঙাকৈ ফ্ৰাই কৰি ল'ব। আকৌ তাৰপিছত তেল দি পেলাই অলপ দিছোঁ গোটা জিৰা, লগতে তেজপাত। শুকান তেজপাত নাছিল কাৰণে দিলোঁ, এখিলা কেঁচা তেজপাত। তাৰপিছত অলপমান ৰঙা হৈ ল'বলৈ দিব। তাৰপিছতে দি দিম কাটি থোৱা পিঁয়াজখিনি, লাৰিম অলপ, লাৰি পেলাই অলপ ৰঙা হ'বলৈ দিম। ভালকৈ ৰঙা হৈ ল'বলৈ দিব। তাৰপিছতে ৰঙা ফাইনেলি হৈয়ে গ'ল। তাৰপিছত দিম ৰচুন আদা পেষ্ট কৰি ৰাখিছিলোঁ, লগত জলকীয়াও দি থৈছিলোঁ, সেই পেষ্টটো দি দিছোঁ। এইখিনিও ভালকৈ ৰঙা কৰি ল'ম, ভাজি ল'ম ভালকৈ। তাৰপিছত দিম বিলাহীখিনিও ভাজি ল'ব লাগিব। এইখিনি অলপমান গলি যোৱালৈকে ভাজিব লাগিব। তাতে মই একেলগত ৰাখিছিলোঁ মছলা। ইয়াতে চিলি পাউডাৰ আছে, ধনিয়া পাউডাৰ আছে আৰু জিৰা গুড়া আছে। সেইবোৰ ইয়াতে মই মিক্স কৰি ৰাখিছিলোঁ, তাতে দি দিছোঁ। এতিয়া এইখিনিও অলপ ভাজি ল'ম ৰঙা হৈ যোৱালৈকে। ৰঙা হৈ গ'লগৈ। এতিয়া দিম মাংসখিনি। বইল কৰি ৰাখিছিলোঁ যিহেতু মাংসখিনি ভালকৈ ভাজি ল'ম। দি দিম এতিয়া হালধি আৰু সোৱাদৰ অনুযায়ী নিমখ অলপ। নিমখটো ঠিক জোখৰে দিব, তেতিয়াহে মাংসত খাব ভাল লাগে। কি বন্ধ কৰি বন্ধ কৰি থকো। হালধি ভালকৈ লাৰি ল'লোঁ, লাৰি পেলাই দি দিলোঁ এতিয়া আলুখিনি ভাজি থোৱা আলুখিনি দি দিলোঁ। মই দেখুৱাবলৈ নহ'ল, মাংসখিনি অলপমান ভাজি ল'ব লাগে, লৈ পেলাই ভাজা আলুখিনি দিব লাগে। তাৰপিছত এইখিনি ভালকৈ অলপ সময় থাকিব দিব লাগে। অকণমান দিম ন হৈ যাব। দি দিলোঁ যে মজা হৈ গ'ল, মজা হৈ গ'ল। আমাৰ কটাৰী নাই দেই, সেইটো কাৰণে আমি ডাইৰেক্ট দি দিছোঁ। বেয়া নাপাব গাইসকল। তুলিলোঁ এনেকৈ 5 মিনিটমান মই ৰাখি থলোঁ। এয়া ঘাঁ পৰি গ'ল, দেখিছেনে? ইমান সৰহ দিছিলোঁ, নাই যেনে লাগিছে। ভালকৈ লাৰি ল'ম। অন্য হাতা নাছিলে মোৰ ওচৰত, কাৰণ ঘৰত বনোৱা নহয় গাহৰি মাংসটো, খোৱা এলাও নাই। সেইকাৰণে মই ভণ্টি এজনী ঘৰত বনাবলৈ গৈছিলোঁ। তাতে সিহঁতৰ চোলাতে বনাইছোঁ। চোলা জুইত জ্বলাই পেলাই চৌকাতে বনাইছোঁ। তাৰপিছতে পানী দি দিলোঁ। পানী দি পেলাই ভালকৈ লাৰিম অলপ। ফাইনেলি বনাই হৈ গ'ল। এতিয়া সন্ধিয়া লাগিছে, বৰ্তমান যাবলৈ ওলাইছোঁ খাই বৈ। আৰু বেছি নুতুলিলোঁ লাষ্টলৈকে, সন্ধিয়া হৈ গ'ল ন, অলপ প্ৰব্লেমো হৈ যায় তুলিবৰ কাৰণে। যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিছে, লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু মোৰ চেনেলটোত নতুনকৈ আহিছে যদি প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ বাই বাই, ইমানতে সমাপ্ত কৰোঁ।